চাওক বঙাইগাঁও জিলাত বিশেষকৈ এইবাৰৰ যিটো শেহতীয়া বানপানী, এই বানপানীত ব্যাপক হাৰত বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত গৰাখহনীয়া সৃষ্টি হৈ প্ৰায় শ পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে। হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে আই আৰু মানাহত যা গৈছে আৰু এটা অবৰ্ণনীয় পৰিস্থিতিৰ মাজত আজি মানুহখিনি জীৱন নিৰ্বাহ কৰি আছে। আৰু আমি চৰকাৰক বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ, বিশেষকৈ বঙাইগাঁও জিলাত যিহেতু আই আৰু মানাহ ভূটানৰ পানীয়ে যিহেতু সংসাৰী ৰূপ ধাৰণ কৰে, গতিকে আই আৰু মানাহ নদীয়ে কিন্তু এক তাণ্ডৱৰ সৃষ্টি কৰে। কাৰণ এটা দিনৰ কাৰণে পানী আহিলেও প্ৰায় শ পৰিয়াল একেবাৰে নদীৰ মাজত লৈ যায়। গতিকে তেনে ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি বা নদী কাষৰীয়া অঞ্চলবিলাকত বা বান গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে আমি বঙাইগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আহিছোঁ। যোৱা বছৰো কৰিছোঁ, তাৰ আগতো কৰিছোঁ, এইবাৰো আমি কৰিছোঁ। বিশেষকৈ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ, আহিছিলোঁ আৰু এই অঞ্চলবিলাক আমি তেওঁক দেখাইছোঁ যে কি ধৰণে মানুহখিনিয়ে আচলতে বানৰ কবলত পৰে বা গৰাখহনীয়াৰ কবলত পৰে। কিন্তু যোৱা বছৰৰ পৰা মানে এটা দুটা ঠাইত সৰু সুৰা কামৰ বাদে বাকী অঞ্চলবিলাকত কাম নকৰাৰ ফলত বা বাকী অঞ্চলবিলাকত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ ফলত এইবাৰো কিন্তু দেখিছোঁ ব্যাপক হাৰত খহনীয়াৰ সৃষ্টি হৈ শ পৰিয়াল ইতিমধ্যে আই আৰু মানাহৰ বুকুত গৈছে। গতিকে মানুহখিনি এটা মানে অবৰ্ণনীয় পৰিৱেশৰ মাজত পৰিছে। আৰু বিশেষকৈ এই টেণ্ডনপুৰত বিশেষকৈ যোৱা দুটা তিনিটা দিনৰ ভিতৰত, যোৱাকালিৰ পৰা বা তাৰ আগদিনাখনৰ পৰা প্ৰায় 30টা পৰিয়াল ইতিমধ্যে যা গৈছে। আজিও কেইবাটাও পৰিয়াল প্ৰায় 20-25টা পৰিয়াল এনেকৈ আই নদীৰ বুকুত যা গৈছে। গতিকে এনেকুৱা ধৰণে যি ধৰণে খহনীয়াৰ সৃষ্টি হৈছে, যদি ইয়াত প্ৰাইমাৰীলি যদি কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নহয় বা যদি জিলা আয়ুক্তই যদি বা কোনো ধৰণৰ ব্যৱস্থা নলয় বা বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা নলয়, তেনেহ'লে কিন্তু এই অঞ্চলবিলাক কিন্তু বঙাইগাঁৱৰ মানচিত্ৰৰ পৰা বা মাণিকপুৰ বা সৃজনগ্ৰাম যি চাৰ্কেল অফিচৰ আণ্ডাৰত এই অঞ্চলবিলাক আছে, এদিনাখন নোহোৱা হৈ যাব। গতিকে আমি দেখিছোঁ যে আমি অহা অৱস্থাতেই কেইবাটাও ঘৰ ইয়াত খুলিব লগা পৰিৱেশ হৈছে বা বহু মাটি ইতিমধ্যে নদীৰ বুকুত আপোনালোকৰ কেমেৰাৰ সন্মুখতে গুচি গৈ আছে। গতিকে তেনে ক্ষেত্ৰত মই বঙাইগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক এই অঞ্চলবিলাকত আহি অলপ পৰিদৰ্শন কৰি এই অঞ্চলবিলাক ৰক্ষা কৰাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। কাৰণ জিলা আয়ুক্তগৰাকী বা জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে ইয়াত কোনো মানুহ অহা নাই বুলি আমাক ইতিমধ্যে কৈছে। গতিকে মই আজি জিলা আয়ুক্তগৰাকীক মই প্ৰয়োজনত সাক্ষাৎ কৰি আমি এই কথাখিনি অৱগত কৰিম আৰু তেখেতক আমন্ত্ৰণ কৰি আনি হ'লেও এই অঞ্চলবিলাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিম। আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাইছোঁ, যিহেতু আপুনি এই অঞ্চলত দুবাৰকৈ আহিছিলে, এই অঞ্চলত যিহেতু আপুনি অসমৰ বিভিন্ন প্ৰান্তত মানে স্থায়ী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। গতিকে বঙাইগাঁও জিলাৰ বিশেষকৈ আই আৰু মানাহৰ যি খহনীয়াৰ তাণ্ডৱ সৃষ্টি হৈছে এইবাৰ, গতিকে এই তাণ্ডৱ ৰক্ষা কৰি মানুহখিনিৰ ঘৰ দুৱাৰ ৰক্ষা কৰিব, মানুহখিনিক ৰক্ষা কৰিবৰ কাৰণে বিভাগীয় মন্ত্ৰীগৰাকীক পুনৰবাৰ এই অঞ্চললৈ আহি পৰিদৰ্শন কৰি এই মানুহখিনিক বা শ বিঘা মাটি শ পৰিয়াল যাতে বা নদীৰ কবলত নাযায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। চাওক, অতি দুৰ্ভাগ্যজনক কথা, প্ৰায় 50টা পৰিয়াল, 30টা নহয়, প্ৰায় 50টা পৰিয়াল, এটা পৰিয়ালত দুটাকৈ পৰিয়াল আছে, কিছুমান পৰিয়াল 50টা পৰিয়াল আজি কেইবাদিনৰ পৰা আজি নিজৰ ঘৰ বাৰী এৰি তিৰপলৰ তলত মানুহৰ ঘৰত মানে টিনৰ চালি বান্ধি পেলাই তেওঁলোকে মানে জীৱন নিৰ্বাহ কৰি আছে, ল'ৰা ছোৱালী লৈ নাখাই আছে। তেনে ক্ষেত্ৰত কিন্তু আচলতে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। অতি দুৰ্ভাগ্যৰ বিষয় যে জিলা প্ৰশাসনে এতিয়ালৈকে গমেই নাপায় যে আচলতে 30টা পৰিয়াল ক'ত কি হ'ল। গতিকে মই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অনতিপলমে এই পৰিয়ালকেইটাক যাৱতীয় থকা খোৱাৰ বা যিখিনি সুবিধা, ন্যূনতম মানুহখিনিক জীয়াই থকাৰ যিখিনি সুবিধা, এই সুবিধাখিনি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আমচুৰ ফালৰ পৰাও এই পৰিয়ালকেইটাক আজি সাক্ষাৎ কৰিছোঁ, এই পৰিয়ালকেইটাৰ দুখৰ সমভাগী হৈছোঁ আৰু আমি তেখেতসকলক কথা দিছোঁ যে আমি আন্দোলন কৰি হওক, চৰকাৰৰ লগত আলোচনা কৰি হওক, প্ৰশাসনৰ লগত আলোচনা কৰি হওক, আপোনালোকৰ সমস্যাখিনি আমি তুলি ধৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমি যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি তেওঁলোকক কিছু খাদ্য সামগ্ৰীও দিয়াৰ কাৰণে আমি আজি লৈ আহিছোঁ। আৰু তেখেতসকলক আমি যিখিনি সহায় কৰিব লাগে আমচুৰ পৰিয়ালৰ ফালৰ পৰা আমি সদায় সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ।